হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰু এটা ভিডিঅ' লৈ আহিছোঁ যিটো ক্লাছ 10ৰ ইলেক্টিভ ছাবজেক্ট এৰাবিকৰ। যিবিলাক ষ্টুডেণ্টসকলে এৰাবিক ছাবজেক্ট লৈছে তেখেতসকলৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আজি যিটো আমি আলোচনা কৰিম এইটো হ'ল ব্যাখ্যা সম্পৰ্কীয়। এই ব্যাখ্যা এইবাৰ পৰীক্ষাত যে 16 তাৰিখে পৰীক্ষা যে আছে, মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব, এইবাৰ পৰীক্ষাত ইলেক্টিভ ছাবজেক্টৰ ব্যাখ্যা এইবিলাকৰ ভিতৰত 100% থাকিব বুলি আমি আশা কৰোঁ। গতিকে ইয়াত আমি ব্যাখ্যাটো দিয়া নাই, কিন্তু ইয়াৰ এই ব্যাখ্যাবিলাকৰ আলোচনা কৰিম আৰু ইয়াৰ ব্যাখ্যাটো যদি তোমালোকে বিচাৰা তেনেহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, তাৰ পৰা তোমালোকে ব্যাখ্যাবিলাক লিখি ল'ব পাৰে। মই আকৌ কৈছোঁ, এতিয়া এই ভিডিঅ'টোত মই খালি ব্যাখ্যাৰ যিটো এৰাবিক আছে এইটো আলোচনা কৰিম, কিন্তু ইয়াৰ যিটো ব্যাখ্যা আছে অসমীয়া এইটো এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আছে। ইয়াৰ পৰা তোমালোকে এই ভিডিঅ'টো চাই ব্যাখ্যাবিলাক লিখি ল'ব পাৰে। আহক, প্ৰথম যিটো ব্যাখ্যা এইটো হ'ল আনা ফাতা জু আদাফ আকৰাও খাইৰাল কুতুব ইন গাবাতিল আসাবু ফাসাহিবিল কিতাব ফি হাদিসুল সামার মুজাইয়ুন বিশ্বর। এইটো এটা ব্যাখ্যা, ঠিক আছে। এইটো মানে থাকিব বুলি আমি আশা কৰোঁ। 5টাৰ ভিতৰত 5টা ব্যাখ্যা দিম, 5টাৰ ভিতৰতে এইবাৰ পৰীক্ষাত 100% থাকিব। এইটো এটা হ'ল, ঠিক আছে। আৰু ইয়াৰ ব্যাখ্যাখিনি মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে তাৰ পৰা এইটো লিখি ল'ব পাৰে। 2 নম্বৰ যিটো ব্যাখ্যা থাকিব এইটো হ'ল এইটো আসআলুহু ইউজিবুনি আনকুল্লি মা ইয়ারিবুনি, ঠিক আছে। ইয়াহলু বিহিল বায়ান ওয়ামা লাহু লিসান কাম কাসালে হেকায়া লাতিফাতুন লিল গায়া। এইটো এটা হয়। 3 নম্বৰ ব্যাখ্যা এইটো হয়, ঠিক আছে। এইটো হয় 3 নম্বৰ ব্যাখ্যা। ইন্নাহা মাদ্রাসাতুত তিফলু ওয়া উনওয়ানুল হাদারা, ঠিক আছে। এইটো হয়। তাৰপিছত 4 নম্বৰ যিটো আছে এইটো 4 নম্বৰ হয়। 4 নম্বৰ ব্যাখ্যা এইটো আছে। মানে এই 5টা ভিডিঅ'ৰ এই 5টাৰ যিটো ব্যাখ্যা হয় এইটো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন দি দিম, তাৰ পৰা তোমালোকে ব্যাখ্যাবিলাক লিখি ল'ব পাৰে, ঠিক আছে। এইটো হ'ল। আৰু এটা আছে, এইটো 5 নম্বৰ আল্লিমুল ইয়ামুল ফাতা ফাহিয়া মিশকাতুল হায়া, ঠিক আছে। এইটো এই 5টাৰ ভিতৰত 100% থাকিব বুলি আমি আশা কৰোঁ আৰু এইটো কমন থাকিব, ঠিক আছে। এই 5টা ভিডিঅ' এই 5টাৰ ব্যাখ্যা, এই 5টাৰ ব্যাখ্যাৰ ভিতৰত যিকোনো এটা ব্যাখ্যা তোমালোকে পৰীক্ষাত পাব। আজি ইমানতেই। নেক্সটত আমি আলোচনা কৰিম নেক্সট কি থাকে কমন, এইটোৰ বিষয়ে আমি আলোচনা কৰিম।